যিখিনি লাও খা, বেঙেনা খা, থেকেৰা খা, এইখিনি যেতিয়া প্ৰয়োগ কৰা হয়, যিখিনি তাত পৰি যায় মাটিত, গৰু পৃথিৱীৰ পৰা পৰি যোৱাখিনি বুটলি আনি তাত পতাত পিচি তাৰ ৰসটো আনি নমস্কাৰ। ৰঙালী বিহুৰ আজি নাঙল বিহুৰ এই পাকখনত হয়তো অসমবাসীলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই আজি নাঙল বিহুৰ ইয়াৰ পৰম্পৰা আৰু ঐতিহ্য সম্পৰ্কে আমি ক'বৰ কাৰণে শিৱসাগৰ জিলাৰ হাঁহচৰা অঞ্চলৰ চাহডাংগাত উপস্থিত হৈছোঁ। আৰু ইয়াত আছে কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তি। তেখেতসকলে এই নাঙল সম্পৰ্কে কেনেধৰণৰ কি মন্তব্য আগবঢ়ায় তাকে জানিবৰ কাৰণে আজি আহি ইয়াত উপস্থিত হৈছোঁহি। গতিকে মই জনাৰ লগতে আপোনালোকো জানিবলৈ পাব। গতিকে আহক তেখেতসকলৰ মুখেৰে আজি নাঙল বিহুৰ তাৎপৰ্য সম্পৰ্কে আমি জানিব পাৰোঁ। নমস্কাৰ। নমস্কাৰ। এই আপোনাৰ আজি আমি আহি আপোনালোকৰ ইয়াত উপস্থিত হৈছোঁহি। আজি নাঙল বিহু। নিশ্চয়কৈ নাঙল বিহুৰ আমাৰ নাঙল যিহেতু অসমীয়া সমাজ জীৱনৰ এটা মানে এৰাবনৰ সম্পৰ্ক আছে নাঙলৰ লগত। নাঙলৰ অবিহনে অসমীয়া এটা জাতি কেতিয়াও জাতি হিচাপে স্বীকৃতি নাপায়। কাৰণ আমাৰ কৃষিজীৱী অসমীয়াই সদায় নাঙলৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমাৰ জীৱন নিৰ্বাহ কৰি অহা হৈছে। গতিকে নাঙলটো ধৰক আজি কি কাৰণে নাঙল বিহু মানে পাতিবলগীয়া হৈছে? মই কোৱা কথাষাৰ কাৰণে নে ইয়াত বেলেগ আৰু কিবা আছে? নহয়, ইয়াত কেইবাটাও ভাগ আছে। নতুন বছৰতে ৰঙালী বিহুতে যেতিয়া আহিলে আমি সাজি কাঠি খেতি পথাৰলৈ ওলোৱাটো আমাৰ এটা উদ্যম আহিব। যেনেকৈ যুদ্ধলৈ সাজি কাঠি খেতিৰ কাৰণেও আমি প্ৰস্তুত হ'ব লাগিব। সেইকাৰণে মই আগতে কৈছোঁ নাঙলটোৰ এইটো হ'ল বলৰামৰ নাঙল। নাঙলটো হালিবৰ কাৰণে এইটো বেৱা বুলি কয়। যিটো হাল মাৰিছে, যিটো হাল মাৰিছে এইটো বেৱা বুলি কয়। বেৱা পিছফালে এটা আছে, সেইটো হ'ল সেইটো হ'ল নাঙলটো নহলিবৰ কাৰণে হেও হৈছে নে খাৰা হৈছে, সেইটো কাৰণে দিয়া হয়। এইটো নিগনি খুঁটি বুলি কয় নে নিগনি বিন্ধা বুলি কয়? নিগনি খুঁটি হয়তো আগলে আছে, আগলে নিগনি খুঁটিটো সেইটো। তাৰপিছত হ'ল দিলা মাৰিডাল হ'ল নাঙলটো নহলুকি নোযোৱাৰ কাৰণে নেযাবৰ কাৰণে সেইটো বোলে খাৰা হৈছে হেও হৈছে তেতিয়া সেই বেমাৰটোহে ক'ব। এতিয়া যুঁৱলিখনৰ ইয়াত আছে আপোনাৰ শ'লমাৰি 4টা আৰু জুত জৰি আছে, আউট জৰি আছে। আমি ওচৰলৈ যাওঁ, ওচৰলৈ গ'লে সুবিধা হ'ব। আহক ওচৰলৈ আহক। শ'লমাৰি কয়, এইডাল জুত জৰি কয়, গোটেই এইখনক যুঁৱলি কয়। যুঁৱলি এডাল হ'ল আউট জৰি। নিগনি খুঁটি কয়। ঠিক মানে এই দুটা মানে কি কাৰণে দিয়া হৈছে? এইকেইটা মানে এটা কথা হয়, গৰু বান্ধন হাল যেতিয়া বাম এই বান্ধনটো নহ'লে সি হয়তো গুচিও যাব, ওলাই যাব পাৰে। সেইকাৰণে মানে এই দুডালৰ মাজতে তাৰ গন্ধলটো লগাই খেতিয়কে খেতি কৰে। যাতে সি আমনি কৰিলেও মানে কোনোপধ্যে হলকি যাব নোৱাৰে। সেইকাৰণে আমি জুত জৰি দি পেলানি তেওঁৰ ডিঙিত দি পেলানি শুৱে যা পাওঁহে যা শুৱে যা ৰ বুলি ক'লে ৰ। নাঙলটো আমি সাধাৰণতে দুই প্ৰকাৰ দেখিছো। এইটো নাঙলক কি বুলি কয়? এইটো ফালফলীয়া নাঙল ন? আৰু এটা আছে বেজী নাঙল। গোটা নাঙল, বেজী নাঙল, পাতি নাঙল। ঠাই বিশেষে নামৰ হেৰি হয়। ধৰক ক'ৰবাত বেজী নাঙল কয়, গোটা নাঙল কয়, পাতি নাঙল কয়। ঠাই বিশেষে ইয়াৰ নামটো বেলেগ বেলেগ। এইটো কেতিয়া ব্যৱহাৰ কৰে? এইটো প্ৰথম চাহ বাওঁতে তাৰমানে গৰু মাটিও লুটিয়াই যাব, লুটিয়াই গ'লে এতিয়া ক'ত লাগিছে ক'ত নাই লগা। আৰু গোটা নাঙলটোৱে পহিলা চাহ পাবলৈ অকণমান অসুবিধা হয়, গৰুৱে কষ্ট পায়। সেইকাৰণে ইয়াক পহিলা লগাই লোৱা হয়। এতিয়া দ্বিতীয় চাহৰ পৰা পাতি নাঙলটো লগাই দিয়ে। এতিয়া মাটিটো এইবোৰ ঘাঁহ বন গজিলে ভৰিকেইটা গৰুকে যাব পাৰি। এতিয়া পহিলা চাহ পাতি নাঙল লগালে মাটিটো চাহ নহয়। এতিয়াতো আজি যি আমাৰ নতুন প্ৰজন্ম আছে, সেইসকলে বিশেষকৈ নাঙলৰ সম্পৰ্কটো নাজানে বা নাঙলে হাল বাই পোৱা নাই। কাৰণ আজি ধৰক বহু বছৰ আগতে আমাৰ গৰু নাইকিয়া হ'ল, নাঙল নাইকিয়া হ'ল।
আমাৰ যন্ত্ৰচালিত মেচিনবিলাক আহিলে, ট্ৰেক্টৰ আহিলে, মাটি ৰোৱা মেচিন আহিলে, ধান কটা মেচিন আহিলে, গতিকে কালৰ ক্ৰমত আমাৰ কিছুমান যিবোৰ ঐতিহ্যৰ পৰম্পৰা আছিলে তাকে নাইকিয়া হৈ গৈ আছে। গতিকে আপুনি কি ক'ব এতিয়া নতুন প্ৰজন্ম? এটা কথা হ'ল নিজৰ কৰ্তব্যবিলাক পাহৰি যাব। আমি এতিয়া ৰঙালী বিহুটো আজি পাতিছোঁ, মহা উদ্যমে বছৰেকৰ ভাতটো গোটাই খোৱাটোৱে আমাৰ প্ৰধান আনন্দ, নহয় জানো? যদি ভঁৰালত ভাত মুঠি নাথাকে, গোহালিত যদি গৰু নাথাকে, আমি ৰঙালী বিহুটো পাতি একো লাভ নাই। এতিয়া বিশেষত হিচাপে এইটো হ'ল চাক বুলি কয়, মাখিয়তী গছ। মাখিয়তী গছজোপা কি কাৰণে ব্যৱহাৰ হয়? গৰুৰ কাৰণেই নহয় অকল। সেইদিনাখন গৰুক হাতৰ কৰি মাখিয়তী গছ নিব লাগে, সেই ঠাল আনি আকৌ ঘৰ সাৰিব লাগে, মাখি চাকিবোৰ নাইকিয়া হয়। মাখিয়তীৰ নামটো আছে যেতিয়া চাকো মাখিয়তী চাত চাত মাখি মাৰো জাত জাত। এতিয়া সেইবোৰ অৰ্থ নাজানে। চাকবিলাক যে ধৰক আমাৰ গৰুৰ চাক 3 দলীয়া বনায়, 2 দলীয়া, 1 দলীয়া আৰু 5 দলীয়া। আচ্ছা, ইয়াৰ কিবা অৰ্থ আছে নেকি? এতিয়া কথা হ'ল 3ডাল বনালে 5ডাল বনাব লাগিব, 2ডাল বনালে 3ডাল বনাব লাগিব। সমৰ জোৰ এটা আহে। বোলে গৰু কেইটা বোলে কেৰেলা খা, বেঙেনা খা, হয় নহয়? তাৰপিছত কিছুমানে ৰছাডাল ডিঙিত আকৌ ৰছাডাল কেলে খুলি পঠিয়াই দিয়ে। কেৰেলা খা, বেঙেনা খা, ঘৰৰ বস্তু ঘৰলে হবি বৰ গৰু। সেইবিলাক বাক্য আজিকালি বাক্য নাইকিয়া হ'ল। ইয়াত যে এইটো আনি যে থৈ দিয়ে চাকটো, যিখিনি ধৰক 200টা তাৰপৰা মাৰিলে গৰু পিঠিত, তাৰপৰা বাকী অংশ আনি আমাক খুচি থৈ দিলে গোহালিত, ইয়াৰ কিবা ঔষধি গুণ আছে নেকি? আছে, বহুত অৰ্থ আছে। তাৰে চাকৰ পৰা নহয়, কেৰেলা খা, বেঙেনা খা, দলিহে দেয়াখিনি বুটলি আনি নিজে গা পা ধুব লাগে। মাহ হালধি, গৰুক যেনেকৈ মাহ হালধি গা ধুৱালে কেৰেলা বেঙেনা খুন্দি পিচি নিজে গা ধুব লাগে। আৰু ইয়াৰ এটা বিশেষত্ব আছে, মই কৈ দিওঁ, সেই চাকৰ যিখিনি বস্তু লাও, থেকেৰা, কিবা যত যি খুন্দি পেলানি কোনেও ফুট নেদেখাকে তামোল গছত ফুট দিয়ক, সেই কথা তামোল নাখায়। মই শুনিছো কথাটো, আৰু এজনে মোক কৈছিলে এটা সময়ত কথাটো, কিন্তু মই প্ৰমাণ মই নিজে কৰি চোৱা নাই অৱশ্যে। এইটো ভাল এটা ঔষধি গুণ দিছে আমাৰ ইউটিউবৰ দৰ্শকসকলে, বোলে নিশ্চয় কথাটো শুনিছে যে যিখিনি আমাৰ গৰু গা ধুৱাওঁতে যিখিনি লাও খা, বেঙেনা খা, থেকেৰা খা, এইখিনি যেতিয়া প্ৰয়োগ কৰা হয়, যিখিনি তাত পৰি যায় মাটিত, গৰুক পৃথিৱীৰ পৰা পৰি যোৱাখিনি বুটলি আনি তাত পতাত পিচি তাৰ ৰসটো আনি তামোল গছত ফুট দিব লাগে বুলি কৈছে। আৰু সেই ফুট দিলে কেৰেকুটুৰাৰ পৰা তামোল ৰক্ষা কৰে। গতিকেলৈ আমাৰ দৰ্শকসকলে এইটো অহাবাৰকে প্ৰমাণ কৰি চাব। কাৰণ এতিয়া যিহেতু আজি নাঙল বিহু, গৰু বিহু পাৰ হৈ গ'ল, কিন্তু দৰৱটো আমি আগতে জানিব লাগিছিলে, নজনাৰ কাৰণে। কিন্তু অহা বছৰলৈ আপোনালোকে মনত ৰাখিব, এই ধৰণে বোলে কৰি চাওক, সুফল পাব। যিহেতু তামোলৰ দাম বহুত হৈছে, আৰু আমাৰ অসমীয়াৰ সমাজত তামোল এটা অবিচ্ছেদ্য অংগ, তামোল লাগিবই যিকোনো ক্ষেত্ৰত। গতিকে আপোনালোকে এই ঔষধ প্ৰয়োগ কৰক। আৰু কয়তো হেৰি নহয়, কথা হ'ল কি, ধৰক আমাৰ যেতিয়া নপঘা দিয়ে, গৰু মেলি দিলে, ঘূৰি আহিলে আকৌ নপঘাই বান্ধিলে, নপঘাডালৰ ইয়াৰ অৰ্থটো কি আছে? যদিও গৰু বিহু নহয়, আজি নাঙল বিহু, নাঙলৰ লগত গৰু সম্পূৰ্ণ সম্পৰ্ক আছে। গতিকে আমি আমি সকলোকে লৈ আমাৰ প্ৰধান ৰঙালী বিহুটি পাতি গৰুহালকে মুখ্য কৰি আমি খেতি পথাৰলৈ আগবাঢ়ো। যদি গৰুহাল নাথাকে, আমাৰ নাঙলটো দৰকাৰ নাই ন। তেতিয়াহ'লে আমি নতুন পঘাৰে আদৰিছোঁ, বান্ধিছোঁ, তেওঁৰ ডিঙিত দিছোঁ, দি পেলানি জাক জোক দি পেলানি বান্ধিছোঁ। তাৰপিছত ৰাতিপুৱা আকৌ মেলোঁতে কি কৰিব লাগিব? আমি তেলীয়া ফুট এটা দিব লাগিব, তেতিয়া গৰু জাতি হয় কপালত। তেলীয়া চো এতিয়া সেইটো কথা অৰ্থ বহুতে নাজানে। তেলীয়া ধন্যবাদ জনাইছোঁ। আপুনি যথেষ্টখিনি আজি নাঙলৰ সম্পৰ্কে হওক বা আমাৰ গৰুৰ যিখিনি গৰু বিহুৰ দিনা প্ৰয়োগ হোৱা যিখিনি লাও, বেঙেনা, থেকেৰা আদি কৰি যিখিনি তাৰ মানে বিশেষ তত্ত্ব, সেই কথাখিনি ক'লে। আৰু এই মোৰ কাষতে আৰু এজন আছে, কাৰণ এই ঘৰৰ গৃহত নাৰায়ণ বৰুৱা
ককাইদেউ তেখেতে আজি এইখিনি যথেষ্টখিনি আমাৰ সমল তেখেতেও যোগান ধৰিছে আজি বিহুৰ কাৰণে তেখেতৰ মুখেৰে আমি কিবা এটা জানি লওঁচোন বাৰু ককাইদেউ নমস্কাৰ জনাইছোঁ আপোনাক আজি নাঙল বিহুৰ দিনা আজি আপোনাৰ ঘৰলৈ আহিলোঁ ইয়াত আপুনি যিখিনি আমাক সুবিধা কৰি দিছে বা আমাৰ নাঙলৰ সম্পৰ্কে যিখিনি আমি কথা অসমবাসী আমাৰ লগতে অসমবাসী জনাবলৈ পাই আমি যিখিনি সুবিধা পাইছোঁ আপোনাৰ জৰিয়তে আপুনি কি ক'ব আজি নাঙল বিহুৰ দিনা আপোনাৰ মনৰ ভাৱ প্ৰথমে সমূহ অসমবাসী ৰাইজলৈ বিহু শুভেচ্ছা জনাইছোঁ আজি এই নাঙল বিহুটো আমি পৰম্পৰা হিচাপে পাতি আহোঁ কাৰণ আমাৰ খেতি পাইছেহি খেতি পালে আমি এইখিনি সঁজুলিখিনি উলিয়াব হেৰি কৰিব লাগে সেইকাৰণে প্ৰথমতে হেৰি সঁজুলি ঠিক কৰিবৰ কাৰণে আৰু নাঙল বিহু পাতি খেতিৰ বাবে সাজু হওঁ যিহেতু আমাৰ অসমীয়া মানুহখিনি কৃষিজীৱী মানুহ গতিকে আমাৰ নাঙলৰ অবিহনে আমাৰতো গত্যন্ত নাই গতিকে ডক্টৰ ভূপেন হাজৰিকাই গাইছে নহয় জানো বহু ধৰিত্ৰীয়াই মাটি বিনয় সহায় গতিকে তেখেতে সুন্দৰকৈ আমাৰ যি অসমীয়া চহা জীৱনৰ যি চিত্ৰকল্প গীতৰ জৰিয়তে আঁকি থৈ গুচি গৈছে আমাৰ নহয় জানো নাঙলৰ পৰা আদি কৰি মাটিৰ পৰা আমাৰ অসমীয়া জীৱনৰ যিখিনি চিত্ৰ গতিকে হয় দৰ্শক গতিকে আমি বৰ বেছি সময় নকৰোঁ গতিকে জানেই আপোনালোকে আমাৰ বিহুকেইটা আটাইকেইটা বিহুৱে আমাৰ কৃষ্টি আৰু সংস্কৃতিৰ লগত জড়িত বিহুকেইটাই হৈছে আমাৰ কৃষি সম্পৰ্কীয় বিহু যেনেধৰণে আমি প্ৰথম বহাগ মাহ অহাৰ আগে আগে পৃথিৱীলৈ নামি আহে এজাক বৃষ্টি সেই বৃষ্টিজাকতে সম্পূৰ্ণ প্ৰকৃতি সজীৱ হয় প্ৰকৃতি যৌৱনা হয় এই যৌৱনাৰ প্ৰকৃতিৰ সময় আগবাঢ়ি যোৱাৰ লগে লগে তাত শস্য নদন বদন হয় আৰু কৃষকসকলে শস্যৰ ৰোপণ কৰিবৰ কাৰণে ধান কৃষি ৰোপণ কৰিবৰ কাৰণে আগবাঢ়ি যায় পথাৰলৈ আৰু সেই যেতিয়া পথাৰ ভৰপূৰ হয় তেতিয়া পথাৰৰ সোণগুটি সোণোৱালী ধানৰ যি থোক বা গেৰ ধৰিবলৈ বিচাৰে তেতিয়াই আমাৰ কাতি বিহু উদযাপন হয় যাতে সুন্দৰকৈ আমাৰ যিখিনি আমি ৰুইছিলোঁ ইমান কষ্ট কৰি আমাৰ ৰোৱাখিনি যাতে সুন্দৰ সফল হৈ সুন্দৰকৈ আমাৰ সোণগুটিবিলাক লপাত লাগি যায় আৰু গতিকে তাৰপিছতে যেতিয়া সোণগুটি হৈ আমাৰ ভঁৰাললৈ সোমাই আহে তেতিয়া আমি তাক উপভোগ কৰিবৰ কাৰণে আমি পাতোঁ মাঘ বিহু বা ভোগালী বিহু সেই ভোগৰ অন্তৰাললৈ থকা আমাৰ যিখিনি গোটেই সমস্ত যি আমাৰ সংস্কৃতিটোৱে হৈছে কৃষিজীৱী সংস্কৃতি গতিকে অসমীয়া জীৱনৰ বিহু তিনিটাই হৈছে কৃষিৰ ওপৰত নিৰ্ভৰশীল বিহু গতিকে আহক আমি সকলোৱে নিজৰ পৰম্পৰা ৰক্ষা কৰি আমাৰ নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰি আমি আগবাঢ়ি যাব লাগিব যাতে আমি যান্ত্ৰিকতাৰ যুগত যান্ত্ৰিকতাৰ ধামখুমীয়াত যাতে বিলীন নহয় আমি আমাৰ যিখিনি ঐতিহ্যৰ পৰম্পৰা আছে তাক লৈ আমি আগবাঢ়ি যাব পাৰোঁ আমাৰ উঠি অহা নতুন প্ৰজন্মক যাতে আমি আগবঢ়াই নিব পাৰোঁ তাৰ জৰিয়তে গতিকে আমি সকলোৱে হাত উজান দিব লাগিব আমি এই আহিছে বিহু আমি কিবা কাৰণে আমি ছ'চিয়েল মিডিয়াত দেখাবৰ কাৰণে যে আগবাঢ়ি গৈ কিবা এটা কৰিব লাগে সেইটো কথা নহয় আমাৰ হিৰে হিৰে তেজে তেজে আমাৰ বৈ থকা জাতীয় কৃষ্টি আৰু সংস্কৃতিখিনি যেতিয়ালৈকে আমি স্বতঃস্ফূৰ্তভাৱে তাক প্ৰকাশ কৰি জনমানসত আমি আগবঢ়াই নিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ কিন্তু অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব গতিকে আমি সকলোৱে হাত উজান দি আগবাঢ়োঁ আহক আৰু আমাৰ এই প্ৰতিবেদনটো চাই কেনেকুৱা পালে আপোনালোকে জনাব নিশ্চয় আমি আগলৈও এনেধৰণৰ আপোনালোকক প্ৰতিবেদন দি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ আজিলৈ আহিছোঁ নমস্কাৰ